বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগতে চুলি তুলি দেখিছিলে, এতিয়া চুলিটো চুটিকৈ মেচিন মাৰি নিজে কাটি আদায় কৰি দিলোঁ, মানে চুটি কৰি পেলালোঁ গৰমৰ কাৰণে। ৰ'দত বোলো আৰু অলপ টেমাটো গলক, এনেও আমি খেতিয়ক মানুহ, আমাকনো কোনে চাব, সেইকাৰণে অলপ টেমাটো গৰম কৰিবৰ কাৰণে চুটিকৈ চুলিখিনি কাটি দিলোঁ। আৰু আজি মই আপোনালোকক আগতে যিখিনি বড়ো খেতি কৰা ক'ত কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ আপোনালোকক মই দেখাইছিলোঁ, কিন্তু তাৰপিছত মই ভিডিঅ' বনাবলৈ মোৰ টাইমো নাই, আৰু বিশেষকৈ মোৰ মোবাইলটো বেয়া আছিলে। চ' মোৰ টাইমটো কম, মানে মই খেতিয়ক মানুহ, খেতি নকৰিলে আমাৰ জীৱিকা নহয়, পেট নভৰে, আৰু সেইকাৰণে অলপ ভিডিঅ' বনোৱাৰ পৰা বিৰত আছিলোঁ। আৰু কি কৰিম, কাম কৰোঁতে কৰোঁতে ভাগৰি পৰোঁ। আকৌ যে ভিডিঅ' এটা বনাবলৈ মনত আহে ভিডিঅ' বনাম বুলি, কিন্তু কৰিবলৈ গাত জোৰ নথকা নিচিনা হৈ যায়গৈ। কি ক'ব, মানে ৰ'দে বৰষুণে ঘূৰি ঘূৰি অৱস হৈ যায়। চ' আজি আকৌ এটা মই ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিলোঁ, মোৰ ধাননিৰ দৰে। চ' আপোনালোকে যদি ভাল লাগে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি ভাল লাগে মোৰ দেৱজিৎ নামৰ পেজখন এবাৰ ফ'ল' কৰি দিব, আগলৈকে যাতে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। অকল খেতি পথাৰৰ ভিডিঅ' বুলিয়ে নহয়, যিকোনো ধৰণৰ মানে ভিডিঅ' আপোনালোকে পাব সময় সাপেক্ষে। চ' এতিয়া মোৰ খেতিডৰা এবাৰ চাই আপোনালোকক মই দেখাইছিলোঁ যে সেই তাৰ পৰা এনেকৈ কৰি এই অলপ জেগা খালী ৰৈ গ'ল, মই ৰুব নোৱাৰিলোঁ আৰু মোৰ মেচিনৰ প্ৰব্লেমৰ কাৰণে। আপোনালোকক হয়তো মই ভিডিঅ'ত আকাৰে কৈছিলোঁ মোৰ মেচিনটো অলপ প্ৰব্লেম হৈছে বুলি, সেইকাৰণে মই সেই অলপ জেগা ৰুব নোৱাৰিলোঁ। আৰু দুডৰামান মাটি ইমান ঠিক নহ'লে, বাকী আপোনাৰ যিখিনি মই আগতীয়াকৈ ৰুলোঁ সেই ধানখিনি এতিয়া প্ৰায় আপোনাৰ কাটিব পৰা অৱস্থা, আৰু খুব বেছি 10 দিন 15 দিনৰ ভিতৰত হয়তো ধান এনেকৈ ৰ'দ মাৰি থাকিলে কাটিব পৰা হ'ব। আৰু এইখিনি মোৰ খেতি প্ৰায় 3 বিঘা ওচৰা-ওচৰি হ'ব, আৰু বেছি নহয়। ইমানো ডাঙৰ খেতিয়ক নহয়, সৰু খেতিয়ক, ইমানখিনি নাজানো। আপোনালোকৰ পৰামৰ্শ বিচাৰিছিলোঁ, আপোনালোকেতো বাৰু কোনো পৰামৰ্শ নিদিলে। তেওঁ কৰিছোঁ, আৰু আমি খেতিয়ক মানুহ, খেতি কৰি জীৱিকা নিৰ্বাহ কৰিব লাগিব, আৰু খেতি নকৰিলে উপায় নাই। খেতিয়ক নহ'লে মানে কাৰোৱে উপায় নাই, না চাকৰিয়ালৰ উপায় যিমানেই নহওক, ডাঙৰ মন্ত্ৰী মুদাগৰ লাগিলে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী যোনেই নহওক, আমি কৰা খেতি নহ'লে তেখেতলোকৰো উপায় নাই। আমি কৰা খেতিৰ পৰাহে তেখেতলোকো জীয়াই আছে। আৰু চ' সেইকাৰণে খেতি কৰাটো অতি প্ৰয়োজনীয়। আমাৰতো চাকৰি বাকৰি নাই, ইমান পঢ়া শুনাও নাই, চাকৰি বাকৰি কৰিবলৈ বা আপোনাৰ ডাঙৰ অফিচাৰ AC ৰুমত বহিবলৈ আমাৰ সেইখন ভাগ্যত নেলেখিলে, কপালত নেলেখিলে। সেইকাৰণে ৰ'দে বৰষুণে ঘূৰি ঘূৰি আমি খেতি কৰিব লাগিব। কেতিয়াবা বৰষুণত তিতিব লাগিব, কেতিয়াবা ৰ'দত শুকাব লাগিব, তেনেকৈ আমি খেতি কৰি যাব লাগিব। আৰু সেইকাৰণে এইবাৰ খেতি আকৌ কৰিলোঁ, আৰু এতিয়া ধান আকৌ বৰ ধান বুলি ঘৰত সোমাব, আৰু নেক্সট আকৌ আমি শালি খেতি কৰাৰ আয়োজন কৰিম বুলি ভাবি আছোঁ। চ' এয়া সামৰাৰ পিছত আকৌ শালি খেতি কৰাৰ আয়োজন কৰিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ। জয় আই অসম, ধন্যবাদ।